মোৰ উদ্দেশ্য এটাই, মোৰ মাতৃ বিধায়িকা আছিল, মাতৃৰ আধৰুৱা কাম কৰিব লাগে। জীৱনৰ লক্ষ্য এইটো, যেতিয়ালৈকে উশাহ নিশাহ লৈ থাকিব পাৰিম, মইনী সমষ্টিৰ ৰাইজে যেতিয়ালৈকে মৰম কৰিব, মোৰ বিধায়ক হৈ থাকিব মন, ৰাইজৰ সেৱা কৰিবলৈ মন। সেইকাৰণে মোৰ মাতৃৰ আধৰুৱা কাম কৰা লৈ পেলাই মই সেৱা ৰাইজক আগবঢ়াই আহিছোঁ। উদ্দেশ্য এটাই, কেনেধৰণে মই নিৰ্বাচনত জয় হ'ব পাৰোঁ, জয় হৈ পেলাই মই কেনেধৰণে ৰাইজক সেৱা কৰিব পাৰোঁ, অকল সেইটো উদ্দেশ্য লৈ পেলাই মই ৰাইজক সেৱা কৰি আছোঁ। সেইকাৰণে কোন ৰাজনৈতিক দলৰ নীতিপক্ষে কি মন্তব্য দিছে, এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই। চাওক, ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰকৃত কাৰ্যকৰ্তাৰ মূল মন্ত্ৰ বিজেপি দলৰ সকলোৱে জানে যে দেশ প্ৰথম, তাৰপিছত দল, তাৰপিছত ব্যক্তি, তাৰপিছত আংশিক কোনোবা দুই এটা সংবাদ মাধ্যমৰ লোকে বা কৰ্মীয়ে তেনেকৈ সুযোগ লৈছে আৰু এনেধৰণৰ বাতৰি দুই এটা জেগাত পৰিৱেশন কৰা আমি দেখা পাইছোঁ। কিন্তু যদি দুই এটা জেগাত হৈছে, এইপিনে আকৌ কংগ্ৰেছ দল বা ৰাইজৰ দলৰ প্ৰত্যেক দিনাখনে, এতিয়া মই কোৱা কথা নহয়, ফেচবুকত ফটো বোলে দেখাইছোঁ, সেয়া নহয়, ভিডিঅ' ৰেকৰ্ডিং সকলোখিনি আছে। আৰু তেওঁলোকে মানে প্ৰায় কংগ্ৰেছ দল খালী হ'বলৈ গৈ আছে মইনী সমষ্টি, আৰু ৰাইজৰ দল প্ৰায় খালী হ'বলৈ যোৱা এটা পৰ্যায়ত। এতিয়া যিসকল ঘূৰি আছে, এতিয়া এজন মানে ৰাইজৰ দলৰ কেণ্ডিডেটৰ লগত এজন ঘূৰি আছে, সেইটো ৰাইজে এঘৰীয়া কৰা। তেওঁৰ নামটো মানে অমলান। তেওঁ ঘূৰি আছে ৰাইজৰ দলৰ প্ৰাৰ্থীৰ লগত। তেওঁ বেলেগৰ মানে বিয়া পতা এগৰাকী মহিলাক তেওঁ পলাই লৈ গুচি আহিলে বুলি এটা ৰাইজে এতিয়া এঘৰীয়া কৰি ৰাখিছে। এতিয়া গোটেই গাঁওখনে মানে নাই তেওঁৰ লগত, আৰু সেই তেনেকুৱা কেণ্ডিডেটৰ লগত তেনেকুৱা মানুহবোৰ ঘূৰি আছে। সেই কথাবোৰ মানুহে চাই আছে, কোনে কাক লৈ ঘূৰিছে, কোন ক'ৰ হয়। কোনোবা কেণ্ডিডেট আহিছে, নিজকে কৈছে বোলে মোৰ নামটো আমুক, কিন্তু আমি যেতিয়া তেওঁৰ প্ৰকৃত জন্মস্থানৰ খবৰ ল'লোঁ, তেওঁৰ নামটো আকৌ বেলেগ, চুমি। তেওঁৰ নামটো চুমি। তেওঁ কি ইয়াত আকৌ বেলেগ এটা নাম দি পেলাই আকৌ মোৰ নিচিনা মোৰ ধৰণে বা মোৰ দৰে নামটো তেওঁ এটা প্ৰচাৰ কৰি পেলাই সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে। সেইকাৰণে ইয়াত ফাঁকিত ৰাজনীতি কৰি পেলাই ইয়াত মইনী সমষ্টিৰ লাভ নাই। মইনী সমষ্টিৰ ৰাইজ স্বাভিমান আছে মইনী সমষ্টিৰ ৰাইজৰ, আৰু সঠিকভাৱে সঠিক জনপ্ৰতিনিধি এজন বিচৰা ৰাইজে জানে, আৰু সেই ৰাইজে বিচাৰ কৰিব। সেইকাৰণে ৰাজনীতি বিভিন্ন ধৰণৰ চলি আছে, চলিবই, কিন্তু শেষ আহি কোনে মানে সেইটোহে লক্ষণীয় হ'ব। যিটো সংবাদ মাধ্যমৰ সাধাৰণতে কৰ্মীসকলে কয়, কোনোবা দুই এটা মানে পৰ্টেল চেনেল বুলি ক'ব পাৰি, আংশিক সংবাদ মাধ্যমৰ কৰ্মীয়ে মোৰ বিপৰীতে অপপ্ৰচাৰ কৰিব চেষ্টা কৰিছে। তেনেকৈ আজি নহয়, তেনেকৈ আগতো কৰে, কিন্তু কেতিয়াও মই একো ক্ষতি কৰিব পৰা নাই। থলুৱা ভাষাত ক'ব গ'লে নোম এটা ছিঙিব পৰা নাই। সেইকাৰণে তেওঁলোকে নোম এটা আজিলৈকে ছিঙিব পৰা নাই আৰু ছিঙিব নোৱাৰেও। মই আগতে কৈছিলোঁ, আগৰ ক'ব বিচাৰিছোঁ, কংগ্ৰেছৰ এটা সময়ত ভেটি আছে। 3বাৰকৈ ৰূপম কুৰ্মী জিকিছিল মোৰ মাতৃ, মই 4বাৰকৈ জিকিছিলোঁ। সেইকাৰণে কংগ্ৰেছৰ অলপ হ'লেও সাংগঠন আছে। অন্য ৰাজনৈতিক দলৰ মই নামেই শুনা নাই এতিয়ালৈকে, আৰু নাম চাগে কেতিয়াও শুনিবই নাপাওঁ, নোৱাৰোঁ বা নাপাম চাগে। ইয়াত মূল যুঁজটো হ'ব কংগ্ৰেছৰ লগত, আৰু বেলেগ দলৰ ইয়াত কোনো স্থানেই নাই। মই নাজানো কোনে মইনী সমষ্টিৰ প্ৰাৰ্থিত্ব পায়। মোৰ ইচ্ছা আছে ৰাইজৰ সেৱা কৰি যাওঁ, নিজৰ দায়িত্ব পালন কৰি আছোঁ। দলে যদি প্ৰাৰ্থিত্ব দিয়ে, নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিম, আৰু যদি প্ৰাৰ্থিত্ব বেলেগ কাবাকো দিয়ে, দলৰ স্বাৰ্থত, যিহেতু বিজেপি দলৰ মূল মন্ত্ৰ হ'ল দেশ প্ৰথম, তাৰপিছত দল, তাৰপিছত ব্যক্তি। মোৰ ব্যক্তিৰ স্বাৰ্থটো মোৰ তৃতীয় হয়। সেইকাৰণে মই ত্যাগ কৰি দেশৰ বাবে, লগতে আমাৰ দলটোৰ বাবে, মই যিজনে প্ৰাৰ্থিত্ব পাব তেওঁকে মই সহায় কৰিব লাগিব।